পঞ্চায়ত নিৰ্বাচন হলেই বহু ভাগত বিভক্ত হ'ব বিজেপি। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ অৱস্থা অতি বেয়া। গতিকে সন্দেহ আছে এইবাৰ পঞ্চায়ত নিৰ্বাচন হ'বনে নাই। বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতীক চিহ্ন অবিহনে নিৰ্বাচন খেলিবলৈ ওলাইছে। কিয় প্ৰতীক চিহ্ন লৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ নহয় মুখ্যমন্ত্ৰী। সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ দেখাওক। এইবাৰ পঞ্চায়ত নিৰ্বাচন হ'লেই বহু ভাগত বিভক্ত হোৱাৰ আশংকা বিজেপি দলৰ, যাৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচন প্ৰতীক চিহ্নবিহীনভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিনা প্ৰতীক চিহ্নত নিৰ্বাচন অনুষ্ঠিত কৰি ধনৰ বলেৰে অন্য দলৰ প্ৰাৰ্থীক ক্ৰয় কৰি বিজেপিয়ে পঞ্চায়ত নিজৰ দখলত অনাৰ কৌশল ৰচনা কৰিছে। অন্যহাতে আগন্তুক সময়ত হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো সুযোগ নাই। পৰৱৰ্তী সময়ত যিয়ে অসমৰ মুখ্যমন্ত্ৰী হ'ব তেওঁৰ অৱস্থা অতি বেয়া হ'ব। কাৰণ বেংক কাৰ্ভ কৰি অসমৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ টকাৰ বাকচ খালী কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ পকেট খালী কৰি নিজৰ ঘৰৰ বাকচ ভৰ্তি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আৰোপ তৃণমূল কংগ্ৰেছৰ। গতিকে ২৬ৰ নিৰ্বাচনত বিজেপিৰ লগত ভিতৰুৱা বুজাবুজি থকা কোনো দলৰ লগতেই মিত্ৰতা নকৰে বুলি ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছে। সর্বভারতীয় তৃণমূল কংগ্রেসের অর্গানাইজিং সেক্রেটারি আসামের দুলু আহমেদের নেতৃত্বে একটা প্রোগ্রাম হয়েছে যে বাচ্চাদের আর্ট কম্পিটিশনের প্রাইজ ডিস্ট্রিবিউশন গ্র্যান্ড सक्सेस। আমি মনে করি যে देखिए एक पॉलिटिकल पार्टी को सिर्फ पॉलिटिक्स नहीं करना है, लोगों का सेवा भी करना है। तो ये बच्चों का तो वोट नहीं होता, বাচ্চাদের তো ভোট নেই, बट वी आर डूइंग दिस। আমরা কেন করছি? कारण ममता बंदोपाध्याय ने हमको बोला है कि इलेक्शन भी लड़ना है पर जनता का सेवा भी करना है। सो दुलू अहमद जी के नेतृत्व में ये हुआ है, बहुत अच्छा हुआ है। तृणमूल कांग्रेस और शक्तिशाली होगा, मेरा विश्वास है, एंड वी विल फाइट द बीजेपी। बोलिए। चुनाव आने वाला है, आप लोग का कैसे तैयारी? लेकिन पंचायत निर्वाचन होबे कि ना आमार सन्देह आछे, कारण बीजेपीर पजिशन खराब। এই বাই ইলেকশনে আমরা যে রেজাল্ট দেখতে পেরেছি, বিজেপির পজিশন খারাপ। আর বিজেপি জানে যে ইলেকশন হলে বিজেপির মধ্যে ডিভিশন বাড়বে। तभी सीएम सिंबल के साथ नहीं लड़ना चाह रहे। क्या नो सिंबल पर पंचायत? क्यों नो सिंबल? उनको बीजेपी का सिंबल से शर्म है क्या? इफ द चीफ मिनिस्टर ऑफ आसामेर যদি ভয় লাগে ওরা নিজের চিহ্ন নিয়ে খেলতে, দ্যাট মিন্স ডক্টর হেমন্ত বিশ্ব শর্মা ইজ নট কনফিডেন্ট অফ পঞ্চায়েত। উনি কি করবেন? আমার দল থেকে ও দাঁড়ালো তো ওকে 50 লাখ দিয়ে কিনে নেবে। হ্যাঁ, আমার দল থেকে ও দাঁড়ালে ওকে 50 লাখ দিয়ে কিনে নেবে। দিস ইজ হেমন্ত বিশ্ব শর্মাস প্ল্যানিং। তাই বলে উনি সিম্বল দিয়ে খেলতে চাইছে না। সিম্বলে খেলেন না, দেখি किसमें कितना है दम। दूध का दूध पानी का पानी होवे। असम सरकार अभी लोन का ऊपर लोन ले रहा है, इसके बारे में आप क्या बोलेगा? देखिए, डॉक्टर हेमंत विश्व शर्मा ने आसाम को बैंकक्रप्ट कर दिया है। डॉक्टर हेमंत विश्व शर्मा आबार मुख्यमंत्री होबे ना। नेक्स्ट मुख्यमंत्री जे होबे ओर अवस्था काहिल होबे, कारण बाक्स खाली। কে হবে আমি বলতে পারবো না। হেমন্ত বিশ্ব শর্মা আসামের ট্রেজারি আর এক্সচেকারের বাক্স খালি করে দিয়েছে। উনি একটাই বাক্স ভরেছেন, ওই বাক্সটা ওনার নিজের বাড়ির ড্রয়িং রুমের বাক্সটা উনি ভরেছেন, কিন্তু আসামের ট্রেজারি আর এক্সচেকারকে উনি জিরো করে দিয়েছেন। ইটস আ ওয়ার্স্ট গভর্নেন্স মডেল। ডক্টর হেমন্ত বিশ্ব শর্मा हैज गिवन असम। 26 में आप लोग कितना कैंडिडेट देगा असम में, क्या सोचा? देखिए, जो ममता दीदी ने बोला है, उन्होंने कहा है कि हमको मिनिमम 80 to 100 सीट में लड़ना है। अलायंस में जाएगा कोई किसी दल किसके साथ? आप लोग को मालूम है कौन सा दल? देखिए, हम ऐसा कोई पार्टी के साथ नहीं जाएगा जिसका सीक्रेट अलायंस हेमंतो के साथ है। ठीक है, बहुत पार्टी घूम रहा है, इधर दुकान खुला हुआ है, सब हेमंतो के साथ अंडरस्टैंडिंग है, हमारा नहीं है। क्यों नहीं है? एक ही लीडर है जिसको बीजेपी हरा नहीं सकती बंगाल में, वो है ममता बनर्जी। वरना कांग्रेस और बीजेपी का जहां भी फाइट होता है कांग्रेस हार जाता है। हरियाणा गोल, महाराष्ट्र गोल,
सब जगह में जहाँ कांग्रेस और बीजेपी का फाइट होता है वहाँ बीजेपी जीतता है। जहाँ बीजेपी का फाइट रीजनल पार्टी से होता है, अखिलेश से होता है, ममता बनर्जी से होता है, स्टालिन से होता है, वहाँ बीजेपी हारता है। तो आसाम को जो जनता है उनको नया सोच करना चाहिए, नया नतून चिंता करें आसामेर मानुष के बोलছি। मैडम बांग्लादेश में हिंदुओं के ऊपर बहुत अत्याचार हो रहा है। बहुत बुरा हाल है बांग्लादेश में। बांग्लादेश अभी बोल रहा है कि आसामेर एक इलाका हमको चाहिए, बंगाल हमको चाहिए, त्रिपुरा हमको चाहिए, बिहार हमको चाहिए। बांग्लादेश बोल रहा है, उसका जवाब किसने दिया? ममता दीदी ने दिया। मोदी तो कुछ नहीं बोला। मोदी बोला क्या? ममता दीदी बोला कि तुम्हारा बाप का राज है क्या कि तुम बंगाल और असम लेके जाएगा। मोदी तो कुछ नहीं बोला। माइनॉरिटीज का बात सुनिए, मोदी जी क्यों धीरे धीरे बोल रहा है। देशेर प्रधानमंत्री আমি বলতে চাই, উনি বাংলাদেশের মাইনরিটি হিন্দু নিয়ে কেন বলতে পারছেন না? কারণ উনি নিজের দেশের माइनॉरिटीर ऊपर अत्याचार करছেন। तो प्राइम मिनिस्टर मोदी दूसरा देश का माइनॉरिटी के बारे में क्या बोल रहे हैं? वो तो अपना देश का माइनॉरिटी को खत्म कर रहा है, तभी मोदी जी चुप है। आप लोग समझ रहे हैं? अगर मोदी जी इंटरनेशनल फोरम में, यूनाइटेड नेशन में बोलेगा कि बांग्लादेश में माइनॉरिटी हिंदू का अत्याचार हो रहा है, तो पूरा कंट्री मोदी को पूछेगा कि आप अपना देश का माइनॉरिटी को क्या कर रहे हैं। इसलिए बोल नहीं पा रहा है। बात समझे? और हेमंत बिश्व शर्मा जी को मैं बोलना चाहती हूँ, बांग्लादेश बोल रहा है कि उनको आसाम चाहिए, ग्वालपाड़ा चाहिए, पता नहीं कौन सा हिस्सा चाहिए। हेमंत चुप क्यों है? ममता दीदी तो ठोक दिया बांग्लादेश को, हेमंत जी क्यों चुप है? मुंह खोलिए ना। ठीक है। प्रति बছৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। যোৱাবাৰ আমি শুৱালকুছিত কৰিলোঁ, এই 14 নৱেম্বৰ হাজো বৰক্ষেত্ৰী। আমাৰ এতিয়া এইটো কাৰ্যসূচী বাঢ়ি গৈ আছে। আমি অহাবাৰ আৰু প্ৰায় 6-7টা স্থানত এই কাৰ্যসূচী কৰিম। আকৌ দাৰ্জিলিং যাত্ৰা আমাৰ আছে, জানুৱাৰীৰ শেষৰ ফালে হ'ব। ভাল লাগিল। এটা যদিও মই ৰাজনৈতিক ব্যক্তি, ইয়াত কিন্তু কোনো ৰাজনৈতিক দলৰ যে কোনোবা আহিছে তেনেকুৱা নহয়, প্ৰতিটো দলক সমৰ্থন কৰা ইয়াত আজি অভিভাৱকসকল উপস্থিত আছে, যাৰ কাৰণে ভাল লাগিছে। এই ধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীৰ মাজত এটা উৎসাহ নিশ্চয় যোগায়। দাদা আপোনাৰ ৰাজনীতিৰ কথা সুধিছোঁ, সোধক। অখিল গগৈ বিৰোধ সভা সমিতি কৰি আছে, এবাৰ কংগ্ৰেছৰ স্থানটো অখিল গগৈ ল'ব নেকি? মানে যেতিয়া কিছুমান বস্তু এক্সপায়াৰি হৈ যায়, নতুন এটা আহি যায় নহয় বজাৰত, ঠিক তেনেকুৱা বদৰুদ্দিন আজমল এক্সপায়াৰি হৈছে, অখিল গগৈৰ জন্ম হৈছে। কথাটো একেটা। এতিয়া মই ক'লে ক'ব যে দুলু আহমেদে অখিল গগৈ বেয়া পায়, মই একো বেয়া পোৱা নাই। বদৰৰ দ্বিতীয় ভায়েক ৰূপে অসমত অখিল গগৈৰ মানে কি বুলি কওঁ, এতিয়া মানে জন্ম হৈছে বুলি ক'লে ভুল নহ'ব। আকৌ কৈছোঁ, দ্বিতীয় বদৰুদ্দিন অসমত জন্ম পাইছে, এইগৰাকী গ'ল অখিল গগৈ। বিজেপিক সহায় কৰাৰ কাৰণে ওলাই আহিছিল। দ্বিতীয়জন বদৰ বুলি ক'লে বদৰেতো সদায় বিজেপিকে সহায় কৰি আছিলে, সেই একেটাই সহায় অখিল গগৈ বিজেপিক কৰি আছে। এই কথাটো ৰাইজে বেছি দিন মানে নিৰ্বাচনলৈ ৰখিবই নালাগে। আচৰিত কথা, অখিল গগৈৰ সভাবোৰত যিবোৰ মানুহ দেখি আছোঁ, তাত বুথ কমিটি নাই, তাত মণ্ডল কমিটি নাই, তাত জিলা কমিটি নাই। আমি এখন সভা কৰিলে বুথ মণ্ডল জিলা থাকিলেও মানুহ নাহে। তেনেস্থলত অখিল গগৈ ইমান মানুহ ক'ৰ পাইছে? মুখ্যমন্ত্ৰীৰ পইচা দি মুখ্যমন্ত্ৰীৰ পইচা দি এইসকলে কেৱল ভোট দিব, মানে অখিলক চাবহে আহিছে। কাৰণ তেওঁতো বিতৰ্কিত মন্তব্য দি থাকে। অসম বিধানসভাতো একটো প্ৰত্যেকটা ছেশ্যনত তেখেতকতো বাহিৰ কৰি দিয়ে বাউন্সাৰ লগাই, সেইকাৰণে মানুহগৰাকীক চাব আহিছে, ভোট কিন্তু নিদিয়ে। ভোট কাক দিব সেইটো মই নাজানো, কিন্তু দ্বিতীয় বদৰুদ্দিনৰ জন্ম হৈছে অসমত, সেইটোৱে হ'ল অখিল গগৈ। 26ত কি কৰিব? আমি 26ত মই ইতিমধ্যে কৈছোঁ যে আমি AGP, BJP, UDFৰ বিধায়ক থকা প্ৰতিটো সমষ্টিত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু কংগ্ৰেছত য'ত দুৰ্বল বিধায়ক আছে আৰু য'ত বিজেপিৰ এজেণ্ট বিধায়ক সোমাই আছে, মুখ্যমন্ত্ৰীৰ এজেণ্ট, তাত আমি প্ৰাৰ্থিত্ব দিম। আৰু য'ত কংগ্ৰেছৰ শক্তিশালী সংগঠন থাকিব, তাততো আমি কংগ্ৰেছক আৰু ভোট নষ্ট কৰিব যায় বিজেপিক সহায় নকৰোঁ। স্পষ্ট কথা, প্ৰায় 80খনৰ ওপৰত আমি প্ৰাৰ্থিত্ব দিম। ৰেকিবুদ্দিন আহমেদে টিকট নাপায়। যদি ৰেকিবুদ্দিন আহমেদে টিকট পায়, যিদিনা কংগ্ৰেছৰ টিকট ঘোষণা হ'ব, মোক আহি কাৰণে ক'ব। এইবাৰ যেনেকুৱা আগতে মুখ্যমন্ত্ৰীৰ ল'ৰাও টিকট পোৱা নাছিলে, ৰবীন বৰদলৈ কওক বা তেনেকুৱা বহুত ডাঙৰ ডাঙৰ ঘটনা হয়। ৰেকিবৰটো ডাঙৰ বুলি ধৰিব নোৱাৰে, কাৰণ ৰেকিবক মুখ্যমন্ত্ৰীৰ মানুহ বুলি সকলোৱে জানে। ৰেকিব আৰু বেলেগ কোন দলৰ পৰা খেলে মই নাজানো, কিন্তু কংগ্ৰেছৰ পৰা ৰেকিবৰ টিকট নাপায়। মই যিখিনি কথা কওঁ মিলে নে নিমিলে সেইটো কওক। হয়তো মোৰ নিৰ্বাচনটো নিমিলে, বাকীখিনি কিন্তু মিলে, হয় নাই? গতিকে ৰেকিবুদ্দিনৰ কথা বাদ দিয়ক,
তাৰে যিগৰাকী বিদুল ইছলাম প্ৰতিবাদ কৰিব যায় মৃত্যু হ'ল, শ্বহীদ বুলি ঘোষণা কৰিলে, শ্বহীদৰ পত্নীগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব পাব বুলি ইতিমধ্যে কংগ্ৰেছে সিদ্ধান্ত ভিতৰুৱাকৈ লৈছে। এতিয়া আৰু কংগ্ৰেছক যদি সুধিব গ'লে কংগ্ৰেছতো শেষ মুহূৰ্তলৈ প্ৰাৰ্থিত্ব ঘোষণা নকৰে, কিন্তু ৰেকিবক প্ৰাৰ্থিত্ব নিদিয়ে। আৰু যদি শ্বহীদৰ পত্নীক নিদিলে আৰু যদি আকৌ ৰেকিবৰ নিচিনা দালাল এটাক যদি দি দিয়ে বিজেপিৰ, কংগ্ৰেছত বেয়া মেছেজ যাব। তাৰ বাবে ৰেকিবৰ প্ৰাৰ্থিত্ব নহয়, সেইটো একেবাৰে নিশ্চিত থাকক। শ্বহীদৰ পত্নীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব, যদিও বেলেগ দলৰ মইতো খবৰ ৰাখোৱে। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।